এখন ভূত থকা গাঁও। 21 শতিকাত বিজ্ঞান প্ৰযুক্তিৰ বিশ্বায়নৰ যুগত ভূত বুলিলে আচৰিত লাগে, কিন্তু আচলতে তেনে অলৌকিক এখন গাঁও আমাৰ দেশতে আছে। ৰাজস্থানৰ ভাৰত পাকিস্তানৰ সীমান্তৱৰ্তী জয়ছালমেৰ জিলাৰ মৰুভূমিৰ মাজত কুলধাৰা বুলি এখন গাঁও আছে। 19 শতিকাত উক্ত গাঁওখনত পালিৱাল ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোকে বাস কৰিছিল। আৰু তাত সেই সময়ত এজন স্থানীয় শাসক আছিল চলিম সিং। বৰ বেয়া প্ৰকৃতিৰ আছিল তেখেত। আচলতে কথাটো এনেকুৱা, চলিম সিঙৰ সেই সময়ৰ সেই গাঁৱৰ মুখীয়াজনৰ জীয়ৰ ওপৰত চকু পৰিছিল, তেওঁ পচন্দ হৈছিল মানে। তেওঁ জোৰ জবস্তি তেওঁলৈ বিয়া দিবৰ বাবে জোৰ কৰিছিল। আৰু এদিন তেওঁ ক'লে যে কালিলৈ তেওঁ সেই মুখীয়াজীকক নিবহি, যদিহে তেওঁলৈ দিবলৈ অমান্তি হয় তেতিয়া গাঁওবাসীয়ে অত্যাধিক কৰৰ বোজা বহন কৰিব লাগিব আৰু শান্তিত থাকিবলৈ গাঁওবাসীক নিদিয়ে। তেতিয়া কি কৰিলে, গাঁওবাসীয়ে গোটেই ৰাতিয়ে সকলো লগ হৈ পেলাই গাঁওবাসীয়ে মুখীয়াৰ সহযোগত ৰাতি তেওঁলোকে মিটিং বহিলে। মিটিঙত সকলোৱে এটা সিদ্ধান্তই কৰিলে যে তেওঁলোকৰ কন্যাক সন্মান ৰাখিবলৈ তেওঁলৈ বিয়া নিদিয়াৰ সিদ্ধান্ত কৰি ৰাতিয়ে উক্ত গাঁৱৰ পৰা সকলো আঁতৰি যোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে। যে দেখিছে ঘৰবিলাক এইবিলাক প্ৰায় 200 বছৰ আগত থকা গাঁওবাসীৰ ঘৰ, অকল শিলাময়, তাত শিলেৰে বনোৱাটো। এতিয়া ঘৰবিলাকৰ এটা পৰিত্যক্ত আৰু একদম ভূত বাংলাৰ দৰে হৈ পৰিছে গোটেই অঞ্চলটো। চৰকাৰৰ সহযোগত 2-এটা ঘৰ গোবৰ মাটিয়ে লেপি অলপ পৰ্যটকৰ দেখাবৰ বাবে ৰাখিছে, বাকী খণ্ডৰ হৈ পৰিছে গোটেই অঞ্চলটো। ৰাতি গাঁওবাসীয়ে আলোচনাত কুলধাৰা সহিতে ওচৰৰ 85খন গাঁৱে একে মত পোষণ কৰিলে। আৰু তেওঁলোকে 1825 চনৰ এটা ৰাতি, সেই ৰাতিয়ে সকলো নাইকিয়া হৈ গ'ল। নাইকিয়া হ'ল গাঁওখনৰ পোহনীয়া জীৱ জন্তু পৰ্যন্ত সকলো নাইকিয়া হৈ গ'ল। আৰু ক'ত গ'ল আজিলৈকে কোনো গম নাপালে। কোনো কাৰো ভৰিৰ চিন, জীৱ জন্তুৰ ভৰিৰ চিনেই হওক একো গম নাপালে, ক'ত গ'ল, কেনেকৈ নাইকিয়া হ'ল। আৰু তেওঁলোকে এটা জনশ্ৰুতি মতে তেওঁলোকে অভিশাপ দি গ'ল হেনো যে এইটো অঞ্চলত আৰু কোনো প্ৰাণী মানুহে নহয়, কোনো প্ৰাণী বাস কৰিব নোৱাৰিব। আৰু তেতিয়াৰ পৰা এতিয়ালৈকে তাত কোনো বসতি নাই। দিনত মানুহ যাব পাৰে, কিন্তু সন্ধ্যা হোৱাৰ লগে লগে তাত কোনো মানুহ নালাগে, জীৱ জন্তুও থাকিব নোৱাৰে। এতিয়া ৰাজস্থান চৰকাৰে আৰু ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ অধীনত তাত নানা গৱেষণা হৈ আছে। বৰ্তমান এই পৰিত্যক্ত ঘৰবিলাক এইবিলাক দিনত পৰ্যটক যায় যদিও চব গলিবিলাকত বা এনেকৈ চবতে সোমাবলৈ ভয় লাগে, বা নোসোমায়ো। বা তাত থকা চৰকাৰী আছে মানুহ আছে, পুলিচ আছে, তেওঁলোকেও চবতে সোমাবলৈ নিদিয়ে। এইভাগ মন্দিৰ আছিলে, দেৱী মা মন্দিৰ। কিন্তু ঘৰবিলাক বনোৱাৰ কৌশল ইমান ভাল, ঘৰবিলাকৰ ভিতৰত সোমালে একদম ঠাণ্ডা ঠাণ্ডা অনুভৱ হয়। ঘৰবিলাকৰ ছাদবিলাক শিলৰে, তাৰ তলত কাঠ দি দিয়ে। গতিকে মৰুভূমিত ইমান গৰম যদিও এই ঘৰবিলাকৰ ভিতৰত সোমালে ঠাণ্ডা লাগে। এইবিলাক গোবৰ মাটিয়ে লেপি থৈছে বেৰবিলাক, শিলৰ বেৰবিলাকক। ৰাজস্থানততো শিলৰ বাবেই বিখ্যাত। হয়তো ৰাজস্থানৰ পৰাই চবচে বেছি মাৰ্বল পাথৰ গোটেই দেশলৈ আমদানি হয়। এনে ঘৰবিলাক বনায়, থাকিবলৈ ভিতৰতো বহুত ঠাণ্ডা, এয়াৰ কণ্ডিশ্যনৰ নিচিনা।
এই কুলধাৰা গাঁৱত বৰ্তমান এখন জুৰাছিক পাৰ্কো চৰকাৰে স্থাপন কৰিছে, ৰাজস্থান চৰকাৰে। আৰু ইয়াত বলিউডৰ বহুকেইখন মানে ভূতৰ ছবি শ্বুটিং হৈছে। আৰু এখন চৈফ আলী খানৰ অভিনীত এজেণ্ট বিনোদ চিনেমাখনো ইয়াত শ্বুটিং হৈছে। বহুত এটা ডাঙৰ এলেকা, গোটেই এলেকাটোত ৰাতি হ'লে কোনো থাকিব নোৱাৰে। দিনত পৰ্যটক যায়, চৰকাৰী মানুহ থাকে, পুলিচ থাকে, কিন্তু ৰাতি হ'লে ইয়াত কোনো থাকিব নোৱাৰে। এখন আচৰিত আৰু অলৌকিক গাঁও। আগতে জনা নাছিলোঁ, এবাৰহে জানিছোঁ। গতিকে আপোনালোক যদি ৰাজস্থান যায়, বিশেষকৈ জয়ছেলমেৰ যায়, গতিকে এই গাঁওখন চাই আহিব। বৰ্তমান ইতিহাস প্ৰসিদ্ধ এখন গাঁও হ'ল আৰু। খাণ্ডাৰ হ'ল গোটেই।